আমাৰ এই বিশ্বব্ৰহ্মাণ্ডৰ যদিও চাৰিওফালে ওখ ওখ অট্টালিকাবোৰ উপচি পৰিছে, ঐশ্বৰ্য বিভূতিৰে ভৰি পৰিছে, তথাপিতো আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ মনবোৰ কিন্তু আমি পবিত্ৰতাৰে উপচাই তুলিব এতিয়াও পৰা নাই। যদিও চাৰিওফালে আগতকৈ বহুত উন্নতি হ'ল, আমাৰ আগত মন কৰিবচোন, গাঁওবিলাকত ভগা প্ৰজা, ভগা নামঘৰত চাকিৰ পোহৰত যেতিয়া ভাগৱত কীৰ্তন পঢ়িছিল, কাৰোবাৰ এজনৰ দুখ দুৰ্দশা হ'লে ওৰেটো নিশা উজাগৰে কটোৱা মানুহৰ অভাৱ নাছিল। কিন্তু এতিয়া বিহুৰ বতৰত ঘৰৰ জলপান ঘৰতে মলঙি যায়। দেহি খাবলৈ আলহী নাই, আপোন বুলিবলৈ আমাৰ থাকিও যেন নথকা হৈছে। কোনোবাৰ ভয়ত নোযোৱা হ'ল, কোনোবাৰ লাজত নোযোৱা হ'ল, কোনোবাৰ সময়ৰ অভাৱত নোযোৱা হ'ল। এনেকৈ এদিন যাওঁতে 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 আমাৰ সম্বন্ধবোৰে শেষ হৈ যাব। সিদিনাখন শৈশৱৰ দিনবিলাক যেতিয়া মাটিত ঢাৰি পাৰি ল'ৰাবিলাকে কিতাপ পত্ৰ পঢ়িছিল, আপোনাৰ হ'ব বয়সৰ কথা কৈছোঁ, বিচনা পঢ়ি, তেতিয়া আজ্ঞাবাহী আছিল পিতৃ মাতৃৰ সেই সন্তান, ল'ৰাই হওক বা ছোৱালী হওক। কিন্তু আজি ল'ৰাই চুইচ টিপি ফেন চলাই চুইচ টিপি বাল্বত পঢ়ে। কিতাপ পঢ়িছে সত্য, ভাল নম্বৰ আনিছে সত্য, কিন্তু আজ্ঞাবাহী হোৱা নাই। এই যিবোৰ মৰম চেনেহ, এই যিবোৰ আত্মিক ভাৱৰ গুণ, এইবিলাক কমি অহাৰ মূল কাৰণটো হৈছে মনৰ যিটো ধাৰণা, মনৰ যিটো সংযম শক্তি, মনৰ যিটো নিয়ন্ত্ৰণ প্ৰণালী, ইয়াক আমি সঠিক জেগাত ৰোপণ কৰিব পৰা নাই। বুজি পাইছেনে? মনৰ যিটো পৰিচালনা শক্তি, মনৰ যিটো নিয়ন্ত্ৰণ শক্তি, ইয়াক সংযত কৰিবলৈ হ'লে গীতা শাস্ত্ৰই এটি উপায় দিলে যে যত্ন কৰিলেও মন বিষয় কজায়, মন জিনিবাৰ কহো সুগম উপায়। সৰ্বদা পুৰুষে বিষয় কনে ৰে মনে, পুনু আনিবাহা মন মুহুৰ চিন্তনে। মুহুৰ স্মৰণে মন কৰিবা অভ্যাস, যত্ন অভ্যাস কথা কি মন বস। আজি যদি আমি এই ঠাইলৈ নাহিলোহেঁতেন, তেতিয়াহ'লে আমি এই কেইষাৰ কথা বুজি নাপালোহেঁতেন যে মন কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, মন কেনেকৈ বশ কৰিব লাগে। যত্ন কৰি সাধুৰ সংগত মন বশ কৰিব লাগিব। যে তুমি যদি ইমানখিনি কৰিব নোৱাৰা, হেৰৌ সখা বা হেৰৌ মানৱ জাতি, তুমি যদি মোক আৰাধনা কৰাৰ ক্ষেত্ৰত ইমানখিনি কৰিব নোৱাৰা, তেতিয়াহ'লে মই তোমাক এটা উপায় দিওঁ, যিটো উপায় আমাক গুৰুজনাই দিছিলে। 81 বিধ ভক্তিৰ ভিতৰত 9 বিধ ভক্তিলৈ গুৰুজনাই কমাই আনিলে। 9 বিধ ভক্তিও দেখিলে মানুহৰ কাৰণে বেছি হৈছে, গতিকে 2 বিধলৈ লৈ আনিলে, শ্ৰৱণ আৰু কীৰ্তন। তদ্ৰূপ পৰম ব্ৰহ্ম ভগৱন্তই জীৱসকলৰ কল্যাণৰ কাৰণে দেখিলে যে মোক আৰাধনা কৰি জীৱই মুক্তিপথৰ সন্ধান সহজত নেপায়, গতিকে সহজ উপায় এটা দিলে। কি উপায় দিলে? একমন অভ্যাসে কৰিবা, যদি কৰিবে নপাৰা, আমাৰ প্ৰীতিৰ অৰ্থে যত্নে কৰ্ম কৰা।
অ মূৰ গৃহ পুষ্পবাতি কৰিবা যতন শ্ৰদ্ধাভাৱে মূৰ গৃহ কলিবা লেপন। আজি এই অনুষ্ঠানটোৱে যেনিবা আজি এই অনুষ্ঠানটো পাতি গৃহস্থই যিমান পুণ্য অৰ্জন কৰিছে, আপুনি মই এই অনুষ্ঠানটোলৈ আহি কোনোবাই ধৰাখন পাৰি দিছোঁ, কোনোবাই ৰান্ধনি কামত লাগি দিছোঁ, কোনোবাই কাৰোবাক পানী এটোপা দি সহায় কৰিছোঁ, সেইখিনিতো আমি গৃহস্থৰ সমানেই পুণ্যভাগ পাম। কাৰণ নাম গোৱা নামতীজনে যিটো প্ৰসাদ খাবলৈ পাইছিলে, পিছত অহা বাটৰুৱাজনেও একে সমানেই প্ৰসাদ কল কুঁহিয়া বুট পাইছে। তুমি পিছত আহিছা বুলি তেওঁ কমকৈ দিছে জানো? কেতিয়াও দিয়া নাই। গতিকে ৰাতিপুৱা বা নাম গাই যিমানখিনি পালে, পিছতীয়াকৈ অহাজনেও একে সমানে প্ৰসাদ খাবলৈ পোৱাৰ দৰে গৃহস্থই এই অনুষ্ঠানৰ পৰা যিমান পুণ্য অৰ্জন কৰিছে, আমি শ্ৰোতা হ'বলৈ পাই আজি আমি ভাগ্যৱান, আমিও সিমানেই ফলৰ ভাগ পাইছোঁ। সেই অনুপাতে ঈশ্বৰ আৰাধনা কৰাসকলে ঈশ্বৰ আৰাধনা কৰিছে, কৰক। তুমি ঈশ্বৰ আৰাধনা কৰিব পৰা নাই, তুমি তেওঁক সুবিধা কৰি দিবা, ঘৰটো লেপি দিবা, কাপোৰ কানি জাপি দিবা। ভকতক যে গৃহস্থই ভৰি ধোৱাৰ কাৰণটো কি? ভকতক যে আলিংগন কৰে ভকতে, তাৰ কাৰণটো কি? এদিনাখনৰ কথা, যিদিনাখন সখা উদ্ধৱে ভগৱন্তৰ পৰা বিদায় লৈ এটি বিষাদ ভৰা মন লৈ অকলশৰে আহিছিলে। দায়িত্ব দিছিলে ভগৱন্ত কৃষ্ণই যে মই যাওঁ বৈকুণ্ঠলৈ, ঐ উদ্ধৱ তুমি নাকান্দিবা। মোৰ জীৱনৰ আটাইতকৈ ভাল লগা গীত এইটো। বদৰিকা আশ্ৰমখানি যতনাই ৰাখিবা। গতিকে সেই বদৰিকা আশ্ৰমত ভ্ৰমিবলৈ পৰম ব্ৰহ্ম ভগৱন্তৰ পাদুকাযোৰ শিৰত লৈ অকলশৰে যেতিয়া উদ্ধৱে আহিছিলে, তেতিয়া বিদুৰক সাক্ষাৎ হৈছিল। আৰু সেই বিদুৰে যেতিয়া ভগৱন্তৰ প্ৰয়াণৰ মহাপ্ৰয়াণৰ কথা গম পাইছিল, তেতিয়া উদ্ধৱক সাবট মাৰি থৈছিল, চৰণ চুইছিল যে হে সখা, পৰম ব্ৰহ্ম ভগৱন্তৰ মহাপ্ৰয়াণৰ সময়ত মোৰ স্বচকুৰে দৰ্শন নহ'ল, তেওঁৰ অমৃতবাণী মোৰ শুনাৰ সৌভাগ্য নহ'ল, গতিকে তোমাৰ আলিংগন কৰি তোমাৰ চৰণ চুই মই পবিত্ৰ হওঁ। গতিকে আমাৰ সাধকসকল ভকতসকলে ঈশ্বৰ উপাসনা কৰিছে, শ্ৰদ্ধা প্ৰসংগ কৰিছে, পাঠ কৰিছে, তেওঁলোক ঈশ্বৰৰ লগত মন বিলীন কৰিব পাৰিছে। কিন্তু মইতো পৰা নাই, মইতো চহা জীৱনত খাটি খোৱা সাধাৰণ মানুহ, গতিকে ভকতৰ চৰণ চুই মই পবিত্ৰ হওঁ। এয়াই হৈছে এটা ভক্তিৰ মহা মাহাত্মা। গতিকে আমি ভক্তি কৰাজনক আমি যদি সুবিধা কৰি দিওঁ, কোনোবাই পাৰিছে টকা পইচা দিছে, কোনোবাই পাৰিছে পাত পত্ৰ কাটি দিছে, কোনোবাই পাৰিছে ৰন্ধা বঢ়া কৰি দিছে, ইত্যাদি ইত্যাদি কৰিলেও আমি এই মহাপ্ৰসাদৰ পৰা কেতিয়াও আমি বঞ্চিত নহওঁ। গতিকে অনাদি অনন্ত শ্ৰীহৰিক সন্তুষ্ট কৰিবলৈ জানিলে তেনেই সহজ, নেজানিলে কিন্তু বৰ জটিল। যদি দুখ মনে মানে কৰ্ম কৰিবাৰ, তাহাৰো সুলভ কওঁ শুনিও তাক অগ্নিহোত্ৰ শ্ৰাদ্ধ হোম যাগ যোগ যজ্ঞ নিত্য নৈমিত্তিক কৰ্ম কৰিবা সমস্ত ফল কৰি কৰ্মবন্ধ হেন কেৱল কৰিবা ঈশ্বৰত একেবাৰে। সেই কৰ্মে কৃতকৃত ভক্তি হ'ব তাৰ, ভক্তিৰ প্ৰসাদে বলে তোৰ সংসাৰ। আমি সংসাৰ তৰিবলৈ হ'লে ভগৱন্তৰ কৰোণা ভক্তিৰ যিটো গুণ আমাৰ থাকিব লাগিব। ভগৱন্তৰ কৰোণা ভক্তিৰ বলত দুঃসাধ্য কাম সাধনা কৰিব পৰা উদাহৰণ ধৰ্মশাস্ত্ৰত বহুত আছে। এই সংসাৰৰ মুৰব্বী হিচাপে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন আছিল। মহেশ্বৰক অৰ্থাৎ জটাধাৰী শিৱক তেওঁৰ ভাৰ্যা পাৰ্বতীয়ে নিজৰ স্বামীয়ে জগতৰ ঈশ্বৰ বুলি ভাবিছিল। আৰু এদিন প্ৰশ্ন কৰিছিল, তুমিয়েতো সৰ্বে সৰ্বা, তুমি কাকনো আৰাধনা কৰি থাকা, মৌনতাৰে তুমি বৰ ধৰা, মই মাতিলেও নামাতা, মোৰ ওচৰত তুমি নাহা, মোৰ পৰা আঁতৰি তুমি নিৰ্জন স্থানত থাকা। এই বুলি আই পাৰ্বতীয়ে যেতিয়া প্ৰশ্ন কৰিলে জটাধাৰী শিৱক, তেতিয়া তেওঁ ক'বলৈ বাধ্য হ'ল যে হে ভাৰ্যা, তুমি মোৰ আত্মীয়, তুমি মোৰ আপোন, তোমাৰ অবিহনে মই এই কথাষাৰ কাক ক'ম? গতিকে শুনা প্ৰিয়তমা, তুমি মোক যি ঈশ্বৰ স্বতন্ত্ৰ বুলি ভাবিছা, মালিক বুলি ভাবিছা, মই আচলতে মালিক নহয়। সংসাৰৰ গৰাকী হৈছে অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ, মই তেওঁকে সদায় নাম জপ কৰোঁ। গতিকে তুমিও নাম জপ কৰিবা ভাৰ্যা। চক তত্ত্বটো চক। অনমাগো সুখ ভোগ, দিয়ক সকলোৱে প্ৰাৰ্থনা কৰোঁ।
অনমাগো ভোগ নলাগে মুকুতি তোমাৰ চৰণে প্ৰভু থাকো ভকতি। হে প্ৰভু, তুমি মোক সুখ ভোগ দিব নালাগে, মোক কিন্তু এটা বস্তু দিয়া, মোক ভক্তি দিয়া। কাৰণ ভক্তিৰ যিটো পেৰা, সেই পেৰাটোত সুখ আৰু ভোগ এই দুটাৰ উপৰিও আৰু অজস্ৰ কিবা কিবি সোমাই আছে। গতিকে মোক সেই পেৰাটোহে দিয়া। যদি মোক সুখৰ পেৰাটো খুজিলোহেঁতেন, মই ভোগৰ পেৰাটো থাকি আহিব। যদি মই ভোগৰ পেৰাটো খুজিলোহেঁতেন, সুখৰ পেৰাটো থাকি আহিব। গতিকে মোক ভক্তি পেৰাটো দিয়া। গতিকে আমি মানুহ হিচাপে আমি ভগৱন্তক ভক্তি যদি কৰোঁ, আমি সুখ ভোগ আটাইখিনি পাম। সজ্জনৰ হং প্ৰভু সদা নুগুচক, এতেকে প্ৰসাদ মাগো তজু চৰণত। সজ্জন মানে এইখন সমাজ। ইয়াত কোনো জাতি বৰ্ণ কথা নাই, ভাষা ভাষী কথা নাই, ধনী দুখীয়া কথা নাই, কোলা বগা কথা নাই, নহয়নে? সজ্জন আমি সম্পূৰ্ণ ভক্তিৰ দৃষ্টিয়ে চাইছোঁ। ভক্তিৰ দৃষ্টিয়ে চোৱাৰ কাৰণে আপুনি মোক আপুনি বুলি সম্বোধন কৰিছে, মই কিন্তু আমাৰ পিতৃ পুত্ৰৰ সম্পৰ্ক, আমাৰ আত্মা কিন্তু সমান। আমাৰ আইসকলক মাতৃজ্ঞান কৰা হৈছে ইয়াত স্থানত। মাতৃজ্ঞানৰ পৰা ভক্তিয়েহে বান্ধিব পাৰে, আন কোনেও নোৱাৰে। মাধৱ পুৰুষে বৈবাহিক জীৱনত সংকল্প লৈছিল যে গৃহস্থী সংসাৰ পালন কৰিলে মই গুৰু ধৰ্ম কৰাত মোৰ অসুবিধা হ'ব, আৰু সেই সংকল্প ভংগ কৰিবৰ কাৰণে গুৰুজনা আৰু তেওঁৰ ভাৰ্যায়ো বহুত যত্ন কৰিছিলে। খুব সুন্দৰী গাভৰুৰ মাজত তেওঁক আবদ্ধ কৰি ৰাখিছিল, জানোচা মন পিছল খায়। কিন্তু গুৰুজনাৰ সেই সপোন বাস্তৱায়িত নহ'ল। মাধৱে সেই গাভৰুবিলাকক নিজৰ মাতৃজ্ঞান কৰিছিল। সেইকাৰণে আমাৰ আইসকলক একশৰণীয়া ধৰ্মৰ মাজেৰে আই মাতৃ বুলি সম্বোধন কৰা হয়। গতিকে আই বুলি সম্বোধন কৰাৰ লগে লগে ভাৱনাটো বেলেগ হৈ যায়। গতিকে সেই কাম ভাৱে তাক আমনি কৰিবহি নোৱাৰে। গতিকে মাধৱ জয়ী হ'ল। গতিকে ভক্তিৰ মহাত্মা অতুলনীয়। আমি এই ভক্তিৰ মহাত্মা সুস্থ দেহ সুস্থ মন হৈ থকা সময়তে আমি ল'ব লাগিব। যদি আমি এই অৱস্থাত নলওঁ, কিন্তু আমি সিদিনাখন কান্দিব লাগিব। সেইকাৰণে মাধৱ পুৰুষে ঘোষা শাস্ত্ৰত কৈছে যে পিউ 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 অমিয়া মাধুৰী হৰি ৰাম ৰাম ৰাম। অ দূৰতে তেজীয়া থৈও আন যত মনস্কাম ৰাম ৰাম পিউ 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 অমিয়া মাধুৰী হৰি ৰাম ৰাম ৰাম। আজি আমাক আমাৰ লক্ষী বাপজনাই নিমন্ত্ৰণ কৰিলে, আমি আহিলোঁ, সৌভাগ্যৰ গৰাকী হ'লোঁ, নহয় জানো? গতিকে অহাকালিলৈও যদি আমাক কোনোবাই নাম এষাৰলৈ মাতে, পাঠ এষাৰলৈ মাতে, আমি সাধ্য হ'লে সুবিধা হ'লে তালৈ আমি যাব লাগে। কাৰণ এইবোৰ জীৱনত সদায় পোৱা বস্তু নহয়। গতিকে এইবিলাক হৈছে অমিয়াৰ মাধুৰী সুখ শান্তি আনন্দ সমৃদ্ধিৰ একোটা মুকুতা। এই মুকুতাবিলাক আমি বুটলিব লাগে। আৰু যদি আমি এইবোৰ নুবুটলোঁ, তেতিয়াহ'লে সময়ৰ সোঁতত আমি কাৰ্যসূচী শেষ হোৱাৰ পিছত বিনাই বিনাই কান্দিলেও ইয়াক আমি নেপাওঁ। শংকৰ সেই সজ্জনসকল, আমাৰ কাৰ্যসূচী প্ৰায় সামৰিব হ'ল। গৃহস্থ পৰিয়ালটিক আমি আহিবলৈ সেৱা জনাইছোঁ। আমি এষাৰ কথা সকলোৱে জানো, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদ মিলয় কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয়
ও এহি মানে গীতাৰণী নয়। আমাৰ এই পবিত্ৰ গীতা শাস্ত্ৰৰ মূল অৰ্থ হৈছে য'ত ভক্তি থাকে তাত ভগৱন্ত থাকে, ভগৱন্ত ভক্তিযুক্ত। য'ত ভক্তি থাকে তাতহে ভগৱন্ত থাকে দেই। ভক্তি নাথাকিলে তাৰ ৰাজ অট্টালিকা থাকিও দুৰ্যোধনৰ ঘৰত কিন্তু ভগৱন্ত থকা নাই, বিদুৰৰ ঘৰতহে ভগৱন্ত আছিলে। গতিকে আমি এই ঠাইলৈ আজি আহিলোঁ, জীৱনৰ আমাৰ বাবে এটা সৌভাগ্যৰ দিন। এই ঠাইৰ পৰা আমি ঘৰলৈ এটা নিৰ্মল মন লৈ যাম। আমাৰ ঘৰখনত আমি পৰম ব্ৰহ্ম ভগৱন্তক আমি সদায় ৰাখিম। পুৱা গধূলি তেওঁৰ লগত বিনিময় কৰিম। খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, বহোতে কৃষ্ণ। আলহী এজন আহিছে, চাহ অকণমান খাব, প্ৰভু কৃষ্ণ। নতুন চোলা এটা পিন্ধিবলৈ লৈছোঁ, প্ৰভু কৃষ্ণ। ক'ৰবালৈ যাবলৈ ওলাইছোঁ, হে প্ৰভু কৃষ্ণ। নহয়নে? য'তে কওঁ সুকীৰ্তি মানে কৃষ্ণতে অপিব। আজি প্ৰভু তুমি দিয়াৰ কাৰণে মোৰ ধন টকা পইচা হৈছে, তুমি দিয়াৰ কাৰণে মোৰ আজি সুস্বাস্থ্যৰ গৰাকী হৈ আছোঁ। তুমি যদি নিদিয়া, তুমি যদি লৈ যোৱা, নিমিষতে শেষ হৈ যাব। গতিকে সকলোতে তুমি, সকলোতে তুমি। গতিকে তোমাতে মই সমস্ত অৰ্পণ কৰিছোঁ প্ৰভু, তুমিয়ে মোক দিবা। গতিকে পৰম ব্ৰহ্ম ভগৱন্তক লৈ মাধৱ পুৰুষে দিহা ঘোষাত খুব ধুনীয়াকৈ গাইছে। আমি এবাৰ গাই লওঁ দিয়ক। কৰোণাময় ৰাম, কৰোণাময় কৰিও কিবা যেন উচিত, কৰোণাময় ৰাম, কৰোণাময় কৰিও কিবা যেন উচিত। ৰামে তুমি হে ৰাম কিবা ৰসৰণিধি, তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি। কৰোণাময় ৰাম, কৰোণাময় কৰিও কিবা যেন উচিত। হে ৰাম তোমাৰ কৃপাকে কৰিছোঁ আশ, অৰুণ পদতলে দিয়ক বাস। কৰোণাময় ৰাম, কৰোণাময় কৰিও কিবা যেন উচিত। হে ৰাম সহজে তুমি ৰাম কৰোণা সিন্ধু, তোমাৰ কৃপা বিনে নাহিকে বন্ধু। কৰোণাময় ৰাম, কৰোণাময় কৰিও কৃপা যেন উচিত। হে ৰাম তোমাৰ কৃপা লেখে আমাৰ গতি, কহয় মাধৱ মোৰ কমতি। কৰোণাময় ৰাম, কৰোণাময় কৰিও কিবা যেন উচিত হয়, কৰিও কিবা যেন উচিত হয়, কৰিও কিবা যেন
উচিত হে ৰাম কৃষ্ণৰ কিংকৰ গোবিন্দ মিছে কয় অঞ্জন কপিহন্তে পৰ্বত ভয় লক্ষ্য কৃষ্ণ যে হৃদ সখা প্ৰিয় গুৰু জানি ৰাম কৃষ্ণ বুলিও কবানি হৰে ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ হৰি অপৰাধ বিনাশন তজ নাম নাৰায়ণ জানি নামে পখিলো শৰণে অনাগতি নাহি মৰণে অপৰাধ ক্ষমা কৰি তুমি দেখিলো হৰি মুকৰ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকত জানা